हेलो सर কোৱা মই ৰাইজৰ দলৰ সেক্ৰেটাৰীয়ে ক'লো আশৰাফুল ইছলাম কি নাম আশৰাফুল ইছলাম ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আচ্ছা কওকচোন মোৰ এনে ঘৰ বৰপেটাত হয় এই সামাজিক মাধ্যমতো বহুতে কৈ আছে আৰু এনেও শুনি আছো মানে পিএম কিষাণ আঁচনি যিটো আছিলে এইবাৰ কি আমাৰ বৰপেটাৰ হিতাধিকাৰীসকলে কি পোৱা নাই নেকি তাৰ বেনিফিট এতিয়া শুনক এইবাৰ বৰপেটাত টোটেল হৈ গ'ল 4232 4232 হয় হয় 4232 নাম্বাৰছ অফ ফাৰ্মাৰ্ছৰ একাউণ্টত পইচাটো সোমাব 2000 কে আচ্ছা আচ্ছা তাত মানে এইটো দিছে এফটিঅ টো অলৰেডি জেনেৰেটেড হৈ গৈছে আচ্ছা আচ্ছা যিসকল মানুহে পাব সেইসকলৰ অলৰেডি মেছেজ গৈছে আচ্ছা আচ্ছা কিন্তু মানে প্ৰসেসটো কমপ্লিট হোৱা নাই খালি আচ্ছা আচ্ছা মোক যোৱাকালি মই চালো পটেলত চাওঁতে মোক ক'লে মানে তাৰপৰা উলিয়ালো এফটিঅ জেনেৰেটেড হৈ গৈছে এফটিঅ আচ্ছা 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 এফটিঅ জেনেৰেটেড হোৱা মানে তেওঁলোকৰ তাত মেছেজ গৈছে কিন্তু তেওঁলোকৰ পইচাটো ডেলিভাৰী হোৱা নাই খালি আচ্ছা আচ্ছা টোটেল 4232 মানুহে তাৰমানে এইটো পাব হা এইটো কিমান দিন লাগিব পাৰে এইখিনি কাম হওঁতে আপুনি আহিব না অফিচত মই আপোনাক দেখাই দিম মোৰ কাগজ আছে হয় হয় যাম বাৰু এতিয়াতো আৰু পটেলত যিটো আহিছে ডকুমেন্ট মই ডকুমেন্টটো